চাহ শ্ৰমিকসকলৰ জ্বলন্ত সমস্যাৰ সমাধানৰ দাবীৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল। ৮ দফীয়া দাবী প্ৰস্তাৱেৰে স্মাৰকপত্ৰ দাখিল কলিয়াবৰ সমজিলা আয়ুক্তক। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি, অবৈধ শিল বালি কোৱাৰী বন্ধ কৰা, শৈক্ষিক দিশৰ উন্নয়নৰ দাবী আৰু চাহ অধ্যুষিত অঞ্চলত মাদক দ্ৰব্য বন্ধ কৰাৰ দাবীৰে স্মাৰকপত্ৰ দাখিল কৰে কলিয়াবৰ সমজিলা আয়ুক্তক। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ লগতে ভূমি পট্টা প্ৰদান নকৰিলে ২৬ত শাসকীয় দলৰ নেতা মন্ত্ৰীক চাহ অধ্যুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ। হয়, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা, মই শ্ৰী ব্ৰহ্মানাথ আৰ্চা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য। আমি যোৱা কেইবাদিন ধৰি অসমৰ মুখ্যমন্ত্ৰী তথা বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ লগত এখন আলোচনাত সন্মিলিত হৈছিলোঁ। আৰ্চা, আছা, SCMSকে ধৰি বিভিন্ন চাহ জনগোষ্ঠীৰ সংগঠনৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনাখন আমাক কথা দিছিলে যে বাগিচাৰ যিখিনি শ্ৰমিক, চাহ শ্ৰমিক, স্থায়ী শ্ৰমিক, অস্থায়ী শ্ৰমিক আৰু প্ৰাক্তন শ্ৰমিকসকলক বাগিচাৰ লাইনৰ মাটিখিনি পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব। পাট্টা দিয়া ক্ৰাইটেৰিয়া কিছুমান আমাক জনাইছিলে। সেই ক্ৰাইটেৰিয়াবিলাকৰ ভিতৰত যিসকল মানুহে লাইনৰ যিখিনি মাটি দখল কৰি তেখেতসকলে ববা কৰি আহিছে, সেই মাটিখিনি সেই মানুহৰ নামতে পাট্টা দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু সেই পাট্টা দিয়াৰ ব্যৱস্থাটোৰ ওপৰতে কিছুমান নিয়ম নীতিখিনি দাঙি ধৰিছিলে। সেই নিয়ম নীতিখিনি আমি মানি লৈছিলোঁ, কিন্তু এতিয়ালৈকে সেই কাম কাজখিনি যেনেধৰণে আৰম্ভ হ'ব লাগিছিলে আমি দেখি পোৱা নাই। তাৰ সেই বিষয়টোৰ ওপৰতে আমি কেন্দ্ৰীয় সমিতিৰ কেইবাবাৰো আলোচনাত বহিলোঁ। বহাৰ পিছতো এই বস্তুটো এতিয়ালৈকে স্পষ্টীকৰণ তেখেতসকলে আমাক দিয়া নাই। কিন্তু আমি এই ক্ষেত্ৰত এতিয়া আৰু চৰকাৰৰ বাট চাই নাথাকোঁ। যদিহে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগত চাহ শ্ৰমিকসকলৰ বাগিচাৰ লাইনৰ মাটি পট্টা যদি দিয়াৰ ব্যৱস্থাখিনি নকৰে, তেনেহ'লে আগন্তুক হ'বলগীয়া যিটো ২৬ৰ বিধানসভা নিৰ্বাচনত আমি চৰকাৰক এইটোৰ ওপৰত প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈছোঁ। দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে ৩৫১ টকালৈ। এই ক্ষেত্ৰত কি ক'ব? নাই, এই ক্ষেত্ৰত আমি প্ৰত্যেক সময়তে আমি এইটোত মাত মাতি আহিছোঁ। ৩৫১ টকা হওক, পৰ্যায়ক্ৰমে আমি ৫৫১ টকাৰো দাবী কৰিছোঁ। কিন্তু আমি ৩৫১ টকাৰে কিন্তু দুৱাৰতে আমি গচকি পোৱা নাই। ৫৫১ টকাটো বাদেই দিয়ক। আৰু বিভিন্ন সময়ত অসম চৰকাৰৰ বিভিন্ন বিভাগীয় কৰ্তৃপক্ষই, মন্ত্ৰী মহোদয়বিলাকে, বিধায়ক মহোদয়সকলে বিভিন্ন জেগাত তেওঁলোকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত চিঞৰি চিঞৰি কৈ আছে ৩৫১ টকা আমি আমুক দিলোঁ, ৫৫১ৰ প্ৰস্তুতি চলি আছে। কিন্তু আমি সেইখিনি এতিয়ালৈকে ঢুকি পোৱা নাই। আজিৰ সময়ত ৩৫১ টকা নিম্নতম মজুৰি ৫০০ টকা এটা যদি নাপায়, ৫৫১ টকা যদি নহয়, সেইটো মানুহ কেনেকৈ চলিব? আজি আমাৰ চাহ জনজাতি ল'ৰা ছোৱালীবিলাকে শৈক্ষিক ক্ষেত্ৰত আগবাঢ়িবলৈ কিন্তু আমি অসুবিধা পাইছোঁ। আমি ঘৰে চলাম নে ল'ৰা ছোৱালীবিলাক পঢ়া শুনাত আমি তেওঁলোকৰ বহী খাতা, তেওঁলোকৰ যাৱতীয় ব্যৱস্থাপন্ন কৰিম? সেইকাৰণে আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ। ৫৫১ টকা আমি পাব লাগে, কিন্তু সেই দাবীও কিন্তু আমাৰ এতিয়ালৈকে সফল হৈ নুঠিল। নাই, নিশ্চয়কৈ আমি অসম চাহ ছাত্ৰ সন্থাই আমি একেবাৰে চৰকাৰৰ বিৰোধী ক'লেও নহ'ব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন অঞ্চলত বহু জেগাত উন্নতিকৰণ হৈছে। আগতকৈ বহু জেগাত উন্নতিকৰণ হৈছে। কিন্তু আপোনালোকে দেখিবলৈ পাব আমাৰ নগাঁও জিলাৰ বাগিচাবিলাকত যি পৰ্যায়ত উন্নতিকৰণ হ'ব লাগিছিলে, কিন্তু সেই পৰ্যায়ত উন্নতিকৰণ এতিয়ালৈকে হৈ পোৱা নাই। সেইটোত আমাৰ প্ৰশ্ন। আমি সকলো সময়ত প্ৰত্যেক জেগাত আমি দেখি আহিছোঁ আমাৰ যিবিলাক অসম চৰকাৰৰ উন্নতিকৰণৰ সবলীকৰণৰ যি প্ৰচেষ্টা চলাইছে, সেইখিনি কিন্তু আমাৰ বাগিচাবিলাকৰ উন্নতিকৰণটো হোৱা নাই। সেইটোতে আমাৰ প্ৰশ্ন। আৰু সেইকাৰণে আমি সঘনাই আমি মাত মাতি আহিছোঁ যাতে আমাৰ এই বাগিচা অঞ্চলবিলাকৰ বাট পদূলি, ৰাস্তা যাতে উন্নতিকৰণ হওক। আৰু আমি আবকাৰী বিভাগৰ কথাটো আপোনালোকে যিহেতু দেখা পাব, তেওঁলোকৰ যি কৰণীয়খিনি আছিলে, সেই কৰণীয়ৰ পৰা তেওঁলোকে ক'ৰবাত ন ক'ৰবাত কিন্তু তেওঁলোকে হাত বান্ধি বহি আছে। আমি বিভিন্ন সময়ত আজি বাগিচাবিলাকত যি ক্ষেত্ৰত মাদক দ্ৰব্যৰ যি হাৰত হৈছে আৰু
বহু যুৱক যুৱতী কম বয়সৰ যুৱক যুৱতী যেনেকৈ মৃত্যুৰ মুখত পৰিছে সেইটোৰ ক্ষেত্ৰত এটা ঘৰ বৰবাদ হৈছে এটা ঘৰৰ মেইন যিজন কৰ্ম কৰি অনা মানুহজনেই যেতিয়া ঢুকাই যায় সেই ঘৰখন তাৎক্ষণিকভাৱে নষ্ট হৈ যায় সেইটোৰ কাৰণে কিন্তু আমি বহু ক্ষেত্ৰত আমি আমাৰ এৱাৰনেছৰ আমি প্ৰচেষ্টা কৰি আছোঁ ছাত্ৰ সন্থাই কিন্তু যিভাৱে আমাক চৰকাৰে সহায় সহযোগিতা কৰিব লাগিছিলে সেইখিনিৰ পৰা কিন্তু আমি বঞ্চিত হৈছোঁ আৰু সেইখিনি যদি আমি উপযুক্ত পৰিমাণে যদি আমি সহায় সহযোগিতা পালোঁ হয় আৰু যদি চৰকাৰে আমাক এনেকুৱা ধৰণৰ সহায় সহযোগিতা কৰিলে হয় তে আমি ভাবোঁ যে আমাৰ অঞ্চলবিলাক আৰু অলপ ভাল হ'লে হয় আৰু শিক্ষাৰো মানদণ্ডটো আমি আৰু অলপ ভাল হ'লে হয় আৰু সমাজ ব্যৱস্থাখনো কিন্তু আমি অলপ উন্নতিকৰণ কৰিব পাৰিলোঁ হয় বুলি আমাৰ আশা আছিলে মাদক দ্ৰব্য খাই নাযাওঁ বা নিচাজাতীয় সামগ্ৰী যদি খাই নাযাওঁ কাম কৰিব নোৱাৰে ক'ৰবাত বাগান কৰ্তৃপক্ষৰো ইয়াত গাফিলতি আছে নেকি যে শ্ৰমিকসকলক যি নিচা সামগ্ৰী খাই যোৱাৰ পিছতো শ্ৰমিকসকলক কাম কৰিব লগাই দিয়ে হয় এই বিষয়টো আচলতে আমি যেনেধৰণে চাহ শ্ৰমিকসকলক মাদক দ্ৰব্যৰ কথাটো আমি অনুভৱ কৰোঁ বা দেখি পাওঁ কথাবিলাক আচলতে তেনেকুৱা নহয় চাহ শ্ৰমিকসকলে কঠিন পৰিশ্ৰম যেতিয়া কৰিবলগীয়া হয় তেখেতসকলে সুৰাপান কৰে আমি জানো কিন্তু তেখেতসকলে সুৰাপান কৰাৰ যিটো নিয়ম সেই নিয়মখিনি তেখেতসকলে নজনাৰ কাৰণে আজি চাহ বাগিচাৰ লোকসকলক মানুহে সুৰাপান কৰা জনগোষ্ঠী হিচাপে হৈ আছে কিন্তু চাওক আপোনালোকে কোনখন বাগিচাৰ সন্মুখত অফিচৰ সন্মুখত আপোনালোকে ৱাইন শ্বপ দেখি পাব নাই কোনখন ফেক্টৰীৰ সন্মুখতে দেখি পেলাই আপোনালোকে দেখিব বিয়েৰ বাৰ আছে নাই কিন্তু অসমৰ চুকে কোণে প্ৰতিটা জেগাতেই ৱাইন শ্বপ বিয়েৰ বাৰ আছে তো সেই বস্তুখিনি সেইটো জেগাবিলাকত গুৱাহাটীৰ নিচিনা চিটিত চাহ জনগোষ্ঠীৰ লোকসকল কিমান আছে তাততো বহুত ৱাইন শ্বপ আছে কিন্তু তাততো চাহ শ্ৰমিকসকলে মদ খোৱা নাই কিন্তু বদনাম হৈ আছে চাহ শ্ৰমিকসকলৰ বাগিচাৰ মানুহৰ এই মানুহখিনি মদ 20 টকাৰ খায় কিন্তু তেখেতসকলক কেনেধৰণে খাব লাগে সেই বস্তুটো তেখেতসকল নজনাৰ কাৰণে আজিৰ তাৰিখত বিভিন্ন জনগোষ্ঠীৰ মানুহে চাহ শ্ৰমিকসকলক সুৰাপান কৰা জনগোষ্ঠী হিচাপে উল্লেখ কৰি আহে কিন্তু ইয়াত দুৰ্ভাগ্যজনক কথা এটা যদিহে বাগিচাত অবৈধভাৱে সুৰাপান চলি আছে বিক্ৰী হৈ আছে আবকাৰী বিভাগে এই বস্তুটোৰ ওপৰত চকু দিয়া নাই আমি আজি প্ৰেছ মিটৰ জৰিয়তে আবকাৰী বিভাগত অনুৰোধ আৰু আহ্বান জনাওঁ যাতে তেখেতসকলেও বাগিচা অঞ্চলত আহি য'ত য'ত অবৈধভাৱে সুৰাপান চলি আছে বিক্ৰী হৈ আছে এই বস্তুবিলাক যাতে বন্ধ কৰে তাৰ কাৰণে আমি আবকাৰী বিভাগক অনুৰোধ জনাইছোঁ নাই এইটো কিন্তু বহুত ডাঙৰ প্ৰশ্ন সুধিলে আপুনি তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ কিয়নো আমি এই প্ৰস্তুতিটো বহু আগৰ পৰাই আমি দেখা পাওঁ পৰ্যায়ক্ৰমে তেওঁলোকে সকলো সময়ত অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকৰ যি মেনিফেষ্টোতে তেওঁলোকে গাই থাকে যে আমি 351 টকা মজুৰি দি আছোঁ আমি শ্ৰমিক ৰাইজক ৰেচন দি আছোঁ আমি শ্ৰমিক ৰাইজৰ কাৰণে ব্যৱস্থাপনা কৰিছোঁ স্কুলৰ ব্যৱস্থাপনা কৰিছোঁ আজি চৰম দুৰ্ভাগ্যৰ বিষয় আজি বৰহমপুৰ সমষ্টিত পৰে জিতু গোস্বামী ডাঙৰীয়াক মই আহ্বান জনাম তেওঁ আহি চাওক স্কুলৰ পৰ্যায় তেওঁলোকৰ নেতৃত্বত তেওঁ কেনেকুৱা ধৰণৰ চেয়াৰপাৰ্চন নিযুক্ত কৰিছিলে সেইটো নিশ্চয়ভাৱে জিতু গোস্বামী ডাঙৰীয়াই অৱগত হ'ব তেওঁৰ নেতৃত্বতে সেইবিলাক কাম হৈ আছে চাগে আমি এইটো প্ৰশ্ন উঠিছে সেইকাৰণে আমি জিতু গোস্বামী ডাঙৰীয়াকো কিন্তু খকিয়াই দিব খোজোঁ আপুনিও কিন্তু অনাগত সময়ত আমাৰ আওতাত আহিব আৰু আপোনাৰ অনাগত সময়ত যি বিধানসভাৰ যি নিৰ্বাচন তাতো কিন্তু আমি আপোনালোকক বাগিচাত কিন্তু প্ৰৱেশক নিষিদ্ধ কৰিম সেইটো কিন্তু আপোনালোকে নাভাবিব আমি যিমানে নিমাত আছোঁ আপোনালোকে ভাবি আছে যে আমি কাম কৰি যাম আমি বাগিচাৰ ভোট পাম কিন্তু হেনেকুৱা নহয় আমাৰ বাগিচাৰ ভোট আজিকালি ভোটাৰে সজাগ হৈছে সচেতন হৈছে আমি শিক্ষিত ল'ৰা ছোৱালী আমি আমাৰ মাজত আহিছে আমি এতিয়া এই আগৰ নিচিনা নহয় যে আপোনালোকে যি কৰি যাব আমি ভোট দিম এইটো কিন্তু অনাগত সময়ত 2026 ইলেকশ্যনত কিন্তু সম্পূৰ্ণৰূপে প্ৰভাৱ পৰিব আৰু আমি আপোনালোকক এই আজি প্ৰেছ বিবৃতিৰ মাধ্যমেদি আমি খকিয়াই দিব খোজোঁ আমাৰ নগাঁও জিলাৰ যিকেইটা সমষ্টি বৰহমপুৰ হওক কলিয়াবৰ সমষ্টি আমি নগাঁও সমষ্টি যিবিলাকে হওক আমি খকিয়াই দিব খোজোঁ আমাৰ বাগিচা অঞ্চলৰ যিবিলাক ৰাইজ আমি সচেতন হৈছোঁ আমি বিবেকৰ ভোট ব্যৱহাৰ কৰিম আপোনালোকে যি ঢাক ঢোল বজাওক কিন্তু আমি অনাগত সময়ত যদি আমাৰ যিবিলাক দাবী সেই দাবীসমূহ যদি সম্পূৰ্ণৰূপে যদি নিষ্পত্তি নহয় সম্পূৰ্ণৰূপে যদি এইবিলাকৰ ওপৰত বিহিত ব্যৱস্থা নহয় আমি কিন্তু অনাগত সময়ত অসমৰ বিজেপি চৰকাৰেই হওক এজিপি চৰকাৰেই হওক আমি কিন্তু বৰ্জন কৰিম তাত দেখিবলৈ পোৱা গৈছে যে পানীৰ অভাৱ হৈছে
কিছু কামগুলোত পানী ওলাই কুঁৱা ব্যৱহাৰ কৰে, কুঁৱাৰ পানী আজি তাৰিখত খোৱাৰ উপযোগী নহয়। এই ক্ষেত্ৰত এই অবৈধ বা বৈধ যি শিল কুঁৱাৰীসমূহ আছে এই ক্ষেত্ৰত নাকি লগাব নোৱাৰে নেকি চৰকাৰে? হয়, এই বিষয়টোৰ ওপৰতে ৰঙামাটি হওক বা পূৰ্ণা চানলা হওক বা আঞ্জুক পানী, কালিভেটি, বালিজুৰি এই অঞ্চলবিলাকৰ পৰা যিখিনি অবৈধভাৱে পাথৰ সৰবৰাহকাৰীসকলে পাথৰ সৰবৰাহ কৰি লৈ গৈ আছে, সেই অঞ্চলৰ কিন্তু মানুহৰ কাৰণে এটা বহুত বিপদজনক দিন। কেইবাবাৰো সেই অঞ্চলবিলাকত মানুহে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে আৰু এইটো বন বিভাগৰ গাফিলতিৰ কাৰণে হ'বলগীয়া হৈ আছে। এতিয়া বন বিভাগে এই বিষয়টোৰ ওপৰত কেনেধৰণে চকু দিছে আমি তেখেতসকলক অৱগত কৰাৰ পিছতো আজিৰ তাৰিখত আমি দেখি পাওঁ যে পাথৰ সৰবৰাহকাৰীসকলে পাথৰ সৰবৰাহ কৰি লৈ গৈ আছে অবৈধভাৱে, গছ কাটি লৈ গৈ আছে, বনাঞ্চল ক্ষতি হৈ আছে। আৰু বনাঞ্চল ক্ষতি হোৱাৰ পিছত সেই বন্য হস্তীসকলখিনি গাঁৱত আহিব, হাতী হওক বাঘ হওক গাঁৱত আহি পেলাই গাঁৱত থাকিবলগীয়া হৈ আছে, মানুহক আঘাত কৰি আছে, ঘৰ ভাঙি আছে। এই বিষয়টোৰ ওপৰতে যদি বা বিভাগীয় কৰ্তৃপক্ষই বন বিভাগে সম্পূৰ্ণভাৱে যদি দায়িত্ব নলয় তেনেহ'লে ইয়াৰ ওপৰতো আমি ব্যৱস্থা ল'বৰ কাৰণে সাজু আছোঁ। আৰু যদি আমি ব্যৱস্থা ল'বলগীয়া হয় তেনেহ'লে আমি আৰু চিধাচিধিকৈ ব্যৱস্থা নলওঁ। এইটোৰ ওপৰত চৰকাৰো হওক, বন বিভাগে হওক বা আৰু কোনোবা থাকক, আমি সেইটো চাবলগীয়া নাই। কিন্তু অবৈধভাৱে যিখিনি সৰবৰাহকাৰীসকলে পাথৰ সৰবৰাহকাৰীসকলে গছ কাটি তেখেতসকলে ব্যৱসায় চলাই আছে, এই বস্তুটোৰ ওপৰত চকু দিয়ক, বন্ধ কৰক। আৰু যদি আমি বন্ধ কৰিবলগীয়া হয় তেনেহ'লে আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি আন্দোলন কাৰ্যসূচী লৈ পেলাই বন্ধ কৰাবৰ কাৰণে সাজু আছোঁ। চাওক, এতিয়া শিক্ষাৰ বিষয়টো যদি আমি আলোচনা কৰিবলৈ যাওঁ তেনেহ'লে এই বিষয়টোৰ ওপৰতে আমি অকল আলোচনা কৰিলেই নহ'ব। আমি এই বিষয়টোৰ ওপৰত আমি ব্যৱস্থাও ল'ব লাগিব। আৰু ব্যৱস্থা এজনে ল'লে নহয়। বাগিচা শ্ৰমিকসকলে তেখেতসকলে একোৱেই নাজানে, কিন্তু ল'ৰা ছোৱালীসকলক স্কুললৈ পঠোৱাৰ কথাটো চিন্তা কৰে। কেনেধৰণে চিন্তা কৰে, তেখেতসকলে বাগান যোৱাৰ আগতে কয় ল'ৰাটোক যে তুমি স্কুললৈ যোৱা, কিন্তু বাগানৰ পৰা ঘূৰি অহাৰ পিছতে ল'ৰাটো স্কুললৈ গৈছিলে নাই, ছোৱালীজনী স্কুললৈ গৈছিলে নাই, সেই কথাটো তেখেতসকলে ভালকৈ নাজানে। যিহেতুকে তেখেতসকলে বাগানত কাম কৰিবৰ কাৰণে সেইটো দায়িত্ব আছে আৰু সেই দায়িত্ব পালন কৰে, কিন্তু মেনেজমেণ্টৰ সেই বিষয়ৰ ক্ষেত্ৰতে কিন্তু কোনো ধৰণৰ স্কুলবিলাকক পৰিদৰ্শন নকৰে। আৰু সেই বস্তুবিলাকৰ ওপৰতে আজিৰ তাৰিখত আমাৰ বাগানৰ ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট ষ্টুডেণ্ট বাঢ়িছে। এতিয়া বৰ্তমান আদৰ্শ বিদ্যালয় চৰকাৰে বনাই দিছে, কিন্তু আদৰ্শ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে যেনেধৰণে শিক্ষক নিযুক্তি দিব লাগিছিলে তেনেধৰণে শিক্ষক নিযুক্তি নিদিয়াৰ ক্ষেত্ৰতে ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট আমি বহুত বেয়া দেখি পাইছোঁ। য'ত 5টা ছাত্ৰ ছাত্ৰীৰ অনুপাতে বা 10টা ছাত্ৰ ছাত্ৰীৰ অনুপাতে যিমানখিনি ষ্টুডেণ্ট শিক্ষক হ'ব লাগিছিলে সেইখিনি নাই। আৰু এই বিষয়টোৰ ওপৰতে চৰকাৰে বিল্ডিং বনাইছে, কিন্তু শিক্ষাৰ পৰিৱেশ গঢ়ি দিব পৰা নাই। আমি কেইবাখন আদৰ্শ বিদ্যালয় গৈ পৰিদৰ্শন কৰিছিলোঁ। বিদ্যালয়ৰ যিখিনি ব্যৱস্থা, শৈক্ষিক যিটো ব্যৱস্থাখিনি তাত হেডমাষ্টৰে অকলে ৰেজিষ্টাৰতহে চলাই আহি আছে। শিক্ষকসকলে আহি পেলাই তেখেতসকলে এটেণ্ডেঞ্চ দি পেলাই গুচি যায়, অন্য নিজৰ ক'ৰবাত ব্যক্তিগত খণ্ডত কোনোবা বিদ্যালয়ত তেখেতসকলে কৰি থকা আমি দেখি পাইছোঁ। তো তেনেধৰণৰ বিষয়বস্তুটোৰ ওপৰত আমি অৱগত কৰোৱা স্বত্তেও আজিৰ তাৰিখলৈকে কিন্তু কলিয়াবৰৰ নগাঁও 3খন আমাৰ আদৰ্শ বিদ্যালয় আছিলে, ডিজুভেলি, পূৰ্ণা চানলা আৰু কেলেডিন। আমি কেইবাটা বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ পিছতো তেখেতসকলে বিষয়টোৰ ওপৰত অৱগত নহ'ল। তেখেতসকলে বিষয়টোৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নকৰিলে আমি এই বিষয়টোৰ ওপৰত দুখিত। আৰু আজিৰ জৰিয়তে আমি তেখেতসকলক অৱগত কৰাব বিচাৰোঁ যে বাগিচা যিখিনি আদৰ্শ বিদ্যালয়খিনি আছে সেই আদৰ্শ বিদ্যালয়খিনিকো তেখেতসকলে যাতে মন কাণ দিয়ে, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশটো যাতে ভাল হ'ব পাৰে তাৰ কাৰণে তেখেতসকলে আগন্তুক দিনত ভাল ব্যৱস্থা লয় বুলি অনুৰোধ আৰু আহ্বান জনালোঁ। গুণাগুণ নথকা কোনো ভাল সামগ্ৰী নলগোৱা তেওঁলোকে কাম কৰি আহিছে। নাই, এইটোতো আমি হাতে লোতে ধৰা পৰিলোঁ। আমি সিদিনা আজি 7 তাৰিখ মানে আমি পূৰ্ণা চালনা প্ৰাথমিক বিদ্যালয়, বাগিচাৰ পূৰ্ণা চালনা প্ৰাথমিক বিদ্যালয়ত আমি খজাতি দলে আমি নিৰীক্ষণ কৰিব গৈছিলোঁ। LP স্কুলৰ যি নতুন বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন যি চলি আছে সেইটোত আমি যেতিয়া নিৰীক্ষণ কৰিব গ'লোঁ, তাতে আমি দেখা পালোঁ
বালিৰ জাগাত সম্পূৰ্ণৰূপে ষ্টন ডাষ্ট ব্যৱহাৰ কৰি তেওঁলোকে ঢালাইৰ কাম আৰম্ভ কৰিছে। আমি তেওঁলোকক আগতেও এবাৰ বাধা দিছিলোঁ। বাধা দিয়াৰ সত্ত্বেও তেওঁলোকে যে ৰঙা চকু দেখুৱাই এই বালিৰ জাগাত ষ্টন ডাষ্টটো ব্যৱহাৰ কৰি ঢালাইৰ কাম ব্যৱহাৰ কৰিছে, এইটো কিন্তু ডাঙৰ প্ৰশ্ন। কাৰ নেতৃত্বত, কোনে তেওঁলোকক ইমান সাহস দিলে? আমি মানা কৰাৰ পিছতো তেওঁলোকে যে এইটো বালিৰ জাগাত ষ্টন ডাষ্টটো ব্যৱহাৰ কৰি তেওঁলোকে ঢালাইৰ কাম কৰিলে। আৰু এতিয়াও আপুনি চাব, আমি মানা কৰাৰ পাছতো তেওঁলোকে কিন্তু তেওঁলোকৰ নিৰ্মাণ কাৰ্যটো কিন্তু তেওঁলোকে বন্ধ কৰিব খোজা নাই। আৰু আমি এইটো দেখি পাই কিন্তু বহুতে দুখ লগা বিষয়। আজি যদি বাগিচা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ উন্নতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ইমান ধুনীয়া এটা 87 পুঁজি ধাৰ্য কৰি এটা বিল্ডিং নিৰ্মাণ কৰিব আৰম্ভ কৰিছিলে, এইটোত যদি 87 লাখত যদি কাম যদি কৰিলে হয়, তে কিমান ধুনীয়া এটা বিল্ডিং হ'লে হয়। এটা বিল্ডিং যেতিয়া এটা ধুনীয়া হ'লে হয়, স্কুলত এটা পৰিৱেশ সৃষ্টি হ'লে হয়, ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ প্ৰতি এটা আগ্ৰহ জাগিলে হয়। কিন্তু সেইটোতো যাতে আমাক বাধা দিবলৈ চেষ্টা চলোৱা এই কিছুমান মানুহক কিন্তু আমি ধিক্কাৰ জনাইছোঁ। আৰু আমি তেওঁলোকক এই প্ৰেছ বিবৃতিৰ যোগেদি আমি তেওঁলোকক কিন্তু সকীয়াই দিব খোজোঁ, আপোনালোকে ভাবি নথব যে আপোনালোকক আমি এৰি দিছোঁ। আমি এইটো আইনৰ আওতাত লৈ যাব ওলাইছোঁ। আৰু আমি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা নিয়োজিত অভিযন্তাজনৰ ওপৰত কিন্তু আমাৰ প্ৰশ্ন, তেওঁ কেনেকুৱা ধৰণৰ নিৰীক্ষণ কৰিছে, তেওঁৰ নেতৃত্বত কেনেকুৱা ধৰণৰ এনেকুৱা হ'ব পালে, এইটোও কিন্তু ডাঙৰ প্ৰশ্ন। আৰু সেইটোৰ কাৰণে আমি আজি CDC ছাৰক আমি স্পষ্টভাৱে তেওঁক আমি মেমৰেণ্ডামত লিখি দিছোঁ, যাতে এইটো সম্পূৰ্ণৰূপে আইনৰ আওতাত আনিব লাগে। আৰু যিসকল এই ক্ষেত্ৰত জড়িত আছে, পোনপটীয়া আওপকীয়া সকলোকে যাতে আইনী ব্যৱস্থাপনাত আনি এইটোৰ কঠোৰতম কঠোৰ শাস্তি হ'ব লাগে। কিয়নো এটা স্কুল মন্দিৰ হয়, সেই মন্দিৰ অনুষ্ঠানটোক যদি আপোনালোকে যদি এনেকুৱা ব্যৱস্থাপনা যদি কৰিব খোজে, আপোনালোকে কেনেকুৱা পৰ্যায়ৰ মানসিকতা থাকিব লাগিব, সেইটো ডাঙৰ প্ৰশ্ন। আমি অসম স্বাধীন ছাত্ৰ সন্থা নগাঁও জিলা সমিতি, আৰু মই নগাঁও জিলা সমিতিৰ সভাপতি পবিত্ৰ কুমাৰ চাহু। আমি আজি অসম স্বাধীন ছাত্ৰ সন্থা নগাঁও জিলা সমিতি কলিয়াবৰ জিলা আয়ুক্ত মহোদয়ক আমি এখনি স্মাৰক পত্ৰ দিওঁ। আৰু আমাৰ যিবিলাক সমস্যা, জ্বলন্ত সমস্যা, যিবিলাক প্ৰাথমিক সমস্যা, জ্বলন্ত সমস্যাবিলাক যিবিলাকৰ ওপৰত ভিত্তি কৰি আমি বহুদিনৰ পৰা আমি দেখি আছোঁ আৰু সেই সমস্যাখিনিৰ ওপৰত ভুক্তভোগী হৈ আছোঁ, সেইটোক লৈ আমি আজি 8 দফীয়া এটা আমি মেমৰেণ্ডাম এটা দিলোঁ আৰু কলিয়াবৰ জিলা আয়ুক্তক। আৰু আমি অসম স্বাধীন ছাত্ৰ সন্থা যিবিলাক জ্বলন্ত সমস্যা, আমাৰ বাগিচাৰ যিবিলাক মজুৰি বৃদ্ধি 351 টকা হ'ব লাগে, 551 টকা, আৰু যিবিলাক ভূমিপাট্টাৰ কাৰণে যিবিলাক তাৎক্ষণিকভাৱে যি পৰিস্থিতি হ'ব লাগিছিল, সেইখিনি আমি দেখি পোৱা নাই এতিয়া আমাৰ নগাঁও জিলাত। আৰু আমাৰ যিবিলাক জনজাতিকৰণৰ ব্যৱস্থাপনাটো যিভাৱে আমি ইলেকশ্যনৰ আগত হ'ব বুলি ভাবিছিলোঁ, সেইখিনিও আমি পৰিলক্ষিত দেখি পোৱা নাই। সেইটোৰ কাৰণে চৰম দুৰ্ভাগ্যৰ বিষয়। আৰু আমি অসমৰ যি চৰকাৰে শৈক্ষিক বিকাশৰ কাৰণে বাগিচা অঞ্চলবিলাকৰ যিবিলাক নতুনকৈ নিৰ্মাণ সাজি উলিয়াবলৈ যি প্ৰাথমিক বিদ্যালয়বিলাকৰ বা বিদ্যালয়বিলাকৰ নৱীকৰণৰ যি প্ৰকল্প লৈছিলে, সেইটোত আমি চৰম গাফিলতি দেখা পাই আছোঁ। আমি সিদিনা পুৰণা চালনাত আমি এটা স্কুল নিৰীক্ষণ কৰিবলৈ গ'লোঁ, আমাৰ খজাতি দল এটাই। তাতে আমি দেখা পালোঁ বালিৰ জেগাত সম্পূৰ্ণভাৱে ষ্টন ডাষ্টৰ মানে মিশ্ৰিত তেওঁলোকে ঢালাই দি স্কুলখন কাম আৰম্ভ কৰিছে। তেওঁলোকক আমি আগতেও এবাৰ তেওঁলোকক বাধা কৰাৰ সত্ত্বেও তেওঁলোকে আমাক ৰঙা চকু দেখুৱাত এইটো আমি কিবা দুৰ্নীতিৰ যে গোন্ধ, এইটো আমি সম্পূৰ্ণৰূপে দেখা পাইছোঁ। আৰু অসম চৰকাৰক আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাওঁ, তেওঁৰ যি নিকা চৰকাৰৰ যিখিনি তেওঁ মানে প্ৰচাৰ কৰি আছে, সেইটোত যাতে আমি আওতাত আনিব খোজোঁ, তেওঁৰ আওতাতো আমি আনিব খোজোঁ, তেওঁৰ ওচৰতো আমি নিবেদন কৰোঁ যাতে এনেকুৱা ধৰণৰ দুৰ্নীতি আপোনাৰ ৰাজত্বত চলি আছে, সেইটো যাতে অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু আমি অসম স্বাধীন ছাত্ৰ সন্থাই ক্ষুধিৰভাৱে ক'ব খোজোঁ যে আজি আমাৰ জনগোষ্ঠী যি পীড়িত
আমি সকলো সময়ত পীড়িত কৈ আছোঁ, কিন্তু আমাক চৰকাৰে উন্নতিকৰণৰ প্ৰকল্পেৰে বিভিন্ন ধৰণৰ আঁচনি, বিভিন্ন ধৰণৰ ব্যৱস্থাপনা দিয়াৰ পিছতো এচাম মানুহে কিন্তু আমাক এতিয়াও কিন্তু উন্নতিকৰণৰ বাটত আমি কিন্তু আগুৱাই যাব খোজা নাই। সেইটো কিন্তু চৰম দুৰ্ভাগ্যৰ বিষয়। চৰকাৰে যিখিনি বস্তু দিছে সেইখিনিও কিন্তু আমি তাৰ পৰা কিন্তু বঞ্চিত হৈছোঁ। সেইটো আজিৰ যুগত কিন্তু চৰম দুৰ্ভাগ্যৰ বিষয়, আৰু এইটো জনগোষ্ঠীটোৰ কাৰণে চৰম ক্ষতি হ'ব বুলি আমি জনগোষ্ঠী ছাত্ৰ সন্থাই ভাবিছোঁ। আৰু সেইকাৰণে আজি আমি CDC মহোদয়ক এটা মেমৰেণ্ডাম দিছোঁ। আৰু আমি দেখা পাইছোঁ আমাৰ চাহ জনজাতি অঞ্চলবিলাকত, যিবিলাক বাগিচা অঞ্চলবিলাকত আজিও মাদক দ্ৰব্যৰ যি প্ৰভাৱ, সেইটোত কিন্তু আমাৰ আবকাৰী বিভাগৰ যিখিনি কৰণীয় আছিলে সেইখিনিতো কিন্তু আমি দেখা পোৱা নাই। আমি আজিও বহু জাগাত আমাৰ এৱাৰনেছ কৰি আমি আমাৰ জাতিটোক উন্নতিকৰণৰ প্ৰচেষ্টা চলাই আছোঁ। কিন্তু আমি অনাগত সময়ত ভাবিছিলোঁ আমাক প্ৰশাসনে উপযুক্তভাৱে আমাক সহযোগ কৰিব, সেইখিনিৰ পৰাও আমি বঞ্চিত হৈছোঁ। সেইটোও আমাৰ দুৰ্ভাগ্যৰ বিষয়। আৰু আমাৰ বিভিন্ন স্কুল, আমি উচ্চ আদৰ্শ বিদ্যালয় হওক বা LP স্কুল হওক, ME স্কুল হওক, সেইবিলাক স্কুলবিলাক বাগিচা অঞ্চলৰ স্কুলবিলাকত উপযুক্ত পৰিমাণে শিক্ষাৰ্থী নাথাকাৰ কাৰণে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক কিন্তু এতিয়াও শিক্ষাৰ পৰা বহু ক্ষেত্ৰত বঞ্চিত হৈছে। আৰু তাৰ কাৰণে আমাৰ প্ৰৱেশিকা হওক, পৰীক্ষাবিলাকত আমাৰ উন্নতিৰ হাৰটো কিন্তু আমাৰ নিম্ন হৈছে। সেইকাৰণে আমি অসম চৰকাৰক দাবী জনাওঁ, প্ৰত্যেক স্কুলত ছাত্ৰ ছাত্ৰীৰ অনুপাতে যাতে শিক্ষকৰ ব্যৱস্থাপনাটো কৰক। আৰু আমাৰ যিবিলাক বাগিচা অঞ্চলত যিবিলাক বহু এনেকুৱা উদ্যোগ গঢ়ি উঠিছে, সেই উদ্যোগবিলাকত আমি দেখা পাওঁ সকলো সময়ত শিশু শ্ৰমিক। আমি সেইটোও কিন্তু বহুবাৰ আমি অৱগত কৰিছোঁ বহু প্ৰশাসনিক বিষয়াক, কিন্তু সেইটোতো আমি দেখা নাপালোঁ। আজি শিশু শ্ৰমিকবিলাকক সেই সময়ত যোন সময়ত শিক্ষাৰ তেওঁলোকে আগবাঢ়িব লাগিছিলে, আজিৰ যুগত শিক্ষাক এটা প্ৰত্যেক ঘৰত প্ৰত্যেক ল'ৰা ছোৱালীক শিক্ষাৰ এটা অধিকাৰ আছে, প্ৰত্যেক ল'ৰা ছোৱালী বুলি। সেইটোৰ ক্ষেত্ৰত আমি কিন্তু এটা চৰম দুৰ্ভাগ্যৰ বিষয়। আমাৰ নগাঁও জিলাত শিশু শ্ৰমিকৰ হাৰ দৈনন্দিন বাঢ়ি গৈ আছে। আপোনালোকে দেখা পাব, সেইদিনা আমি ইটা ভাটাত বহু জেগাত আমি দেখা পাই আছোঁ যে এই সৰু সৰু ল'ৰা ছোৱালীবিলাক ইটা ভাটাত কিন্তু কাম কৰি আছে। সেইটো কিন্তু চৰম দুৰ্ভাগ্যৰ বিষয়। সেইটোতো আমি চৰকাৰক আমি আওতাত দেখিবলৈ আহ্বান জনাম। আৰু চবতকৈ ডাঙৰ বিষয়, আমাৰ যি বনাঞ্চল ধ্বংস হৈছে, এই বনাঞ্চল ধ্বংসৰ কাৰণে কিন্তু নগাঁও জিলাত আপোনালোকে প্ৰায়ভাগ জেগাত চাব, আপুনি উদমাৰী হওক, চাপানালা হওক, আপোনাৰ চালনা হওক, বিভিন্ন জাগাত আমি দেখা পাই আছোঁ প্ৰত্যেক দিনা হাতীৰ তাণ্ডৱ। আজি বনাঞ্চল যদি ধ্বংস নহ'লে হয়, বনাঞ্চলত আপোনালোকে চাওক গৈ, সকলোকে মই আহ্বান জনাম, চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ DFO মহোদয়কো মই আহ্বান জনাম, আমি যে বনাঞ্চলটো বিভিন্ন ধৰণৰ উদ্যোগ গঢ়ি উঠিছে। বনাঞ্চলত উদ্যোগ যদি গঢ়ি থাকে, বনাঞ্চলত বনত যিবিলাক আমাৰ হাতী, বাঘ, ভালুক, ইহঁত ক'ত যাব? ইহঁত ন' ডাউট সিহঁতে আমাৰ বাসস্থানত আক্ৰমণ কৰিব, আমাৰ মানুহক মাৰি আছে। আমি সকলো সময়ত সন্ত্ৰাসত জীয়াই থাকিবলগীয়া হৈছে। আমি গোটেই ৰাতি বনাঞ্চল হাতীৰ উপদ্ৰৱত আমি থাকিব নোৱাৰা হৈছোঁ। সেইকাৰণে আমি সকলো দিশত চাই এটাই অনুৰোধ জনাম চৰকাৰক, অনতিপলমে আমাৰ যিবিলাক স্মাৰক পত্ৰত যিবিলাক দাবী আছে সেইবিলাক আপোনালোকে পূৰ্ণ পৰ্যায় হিচাপে নিৰীক্ষণ কৰক, আৰু যিবিলাক দোষী সেইবিলাকক চিনাক্তকৰণ কৰি উচিতভাৱে আইনগতভাৱে তেওঁলোকৰ ওপৰত ব্যৱস্থাপনা ল'বলৈ আমি আহ্বান জনাওঁ। আৰু যদি সেইখিনি অতি সোনকালে যদি আপোনালোকে নকৰে, আমি কিন্তু অনাগত সময়ত জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু আমি বনাঞ্চলৰ যিবিলাক মাফিয়া আছে, যিবিলাক অবৈধভাৱে শিল বালি প্ৰত্যেক দিনাখন লৈ গৈ আছে, এইবিলাকো কিন্তু আমি ফাদিল কৰিম। কাৰ নেতৃত্বত
কোনে কৰি আছে সেইবিলাকো কিন্তু আমি অনতিপলমে কিন্তু আমি এইটো পথ অৱৰোধ কৰিম আৰু এইটো যদি আমি কৰিবলৈ আৰম্ভ কৰোঁ কিন্তু আমি ক্ষান্ত নহ'ম আৰু সেইকাৰণে আমি জিলা উপায়ুক্ত মহোদয়ক বনাঞ্চল বিষয়া মহোদয়কো আৰু আমাৰ বিভাগীয় আমাৰ যি ৰাজহুৱা বিভাগৰ যি মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া তেওঁকো আমি অনুৰোধ জনাম যাতে এইবিলাক বস্তু সম্পূৰ্ণৰূপে যাতে তেওঁ অৱগত হয় আৰু তেওঁ নিৰীক্ষণ কৰে। ধন্যবাদ।